প্ৰিয় দৰ্শক, আপোনালোকে লৈ নিশ্চয় নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰে জড়িত হয় দিল্লী বিশ্ববিদ্যালয়ৰ লগত। চেণ্ট্ৰেল বিশ্ববিদ্যালয় নন টিচিং বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে। এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 21 আগষ্ট 2025। আৰু বিভিন্ন প্ৰকাৰৰ পদ খালী, সকলো পদ হয়তো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব পাৰে। মই যিবোৰ সাধাৰণতে আমি ক'ব পাৰোঁ সেইবোৰ দিম। কিছুমান প্ৰফেশ্যনেল আছে, যেনে স্পৰ্টছ কোচ, এইবোৰক বাদ দি প্ৰফেশ্যনেল এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ খালী হোৱা পদৰ বিষয়ে জনাম। অফিচিয়েল ৱেবছাইট হৈছে www.du.ac.in। ইয়াৰ বাহিৰে আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্ট পদ খালী 4টা পদ আছে টোটেল। এটা ST, এটা OBC, বাকী 4টা আনৰিজাৰ্ভ, টোটেল 6টা পদ খালী। প্ৰফেশ্যনেল এছিষ্টেণ্ট পে লেভেল 6 8টা আনৰিজাৰ্ভ পদ খালী। SC 2টা, ST 1টা, OBC 3, EWS 1, টোটেল 15। স্পৰ্টছ কোচ এটা খালী। ছেমি প্ৰফেশ্যনেল এছিষ্টেণ্ট 9টা পদ খালী, আনৰিজাৰ্ভ 2টা SC, এটা ST, 4টা OBC, এটা EWS, টোটেল 17টা। তাৰপিছত হাৰমনিয়াম একম্পেনিজ টোটেল 1টা, মৃদাংগম একম্পেনিজ টোটেল 2টা, পাখৱাজ প্লেয়াৰ টোটেল 2টা, আৰু বিভিন্ন ধৰণৰ অন্যান্য মিউজিকেল কথা আছে। ইয়াত আপোনালোকে লাইব্ৰেৰী এছিষ্টেণ্ট, প্ৰফেশ্যনেল এছিষ্টেণ্ট, ছেমি প্ৰফেশ্যনেল এছিষ্টেণ্ট এই 3টা শিতানত এপ্লাই কৰিব পাৰিব। আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা তেওঁলোকৰ ৱেবছাইটৰ পৰা আপোনালোকে লাভ কৰিব। যদি আমি লাইব্ৰেৰী এছিষ্টেণ্টৰ কথা কওঁ, তেতিয়াহ'লে ইয়াত প্ৰায় বেচেলৰ ডিগ্ৰী বিচাৰে আৰু লাইব্ৰেৰী কোৰ্চ কৰা, ডিগ্ৰী ডিপ্ল'মা থকা লাইব্ৰেৰীত। প্ৰফেশ্যনেল এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেটৰ লগত এনেকুৱা প্ৰফেশ্যনেল কোৰ্চ কৰা য'ত প্ৰফেশ্যনেল এছিষ্টেণ্টৰ কথা থাকে। আৰু ইয়াৰ ডিটেইল কথা তেওঁলোকৰ ৱেবছাইটত আপোনালোকে পাব। গতিকে ৱেবছাইটত ভিজিট কৰি সেই কামটো কৰিব লাগিব।